কৃষ্ণ হৰিৰাম জয় গুৰু শংকৰ। আমি যোৱাকালি গীতাৰ 8 নম্বৰ 9 নম্বৰ 10 নম্বৰ শ্লোক সম্বন্ধে আলোচনা কৰিলোঁ। আজি গীতাৰ 11 নম্বৰ শ্লোক। 11 নম্বৰ শ্লোকত ভগৱানে অৰ্জুনক উত্তৰ দিছে তেওঁৰ প্ৰশ্ন। যেহেতু তেওঁ শোকাগ্ৰস্ত হৈ যুদ্ধ নকৰিম বুলি ধনুৰ্বাণ পেলাই দি ভগৱানৰ শ্ৰীচৰণত শৰণাপন্ন হৈ কৈছে যে মই শিষ্যাস্তে হংসাদি মাং তাম প্ৰপন্নম, মই তোমাৰ শিষ্য হৈছোঁ আৰু এতিয়া তুমি মোক কোৱা ধৰ্ম কি প্ৰকৃততে। তেতিয়া ভগৱানে কৈছে যে হে অৰ্জুন, তুমি যিসকলৰ কাৰণে শোক কৰিছা তাৰ কোনো অৰ্থ নাই। তুমি তেওঁলোকৰ কাৰণে এইফালে শেষ কৰিছা আৰু পণ্ডিতৰ দৰে কথাবিলাক কৈছা, কিন্তু যিসকল প্ৰকৃততে পণ্ডিত তেওঁসকলে নাইবা তত্ত্বজ্ঞানী তেওঁসকলে মৃত বা জীৱিত কোনো ব্যক্তিৰ কাৰণে শোক নকৰে। কিয় নকৰে বোলে, কাৰণ পণ্ডিতসকলে জানে জন্ম মৃত্যু ই জগতৰ নিয়ম। দেহ জন্মে, গতিকে তাৰ জন্মৰ লগতে মৃত্যু উপজে, আৰু সেইকাৰণে জন্মতো আনন্দ নকৰে আৰু মৰণতো দুখ নকৰে। গতিকে তাৰ বাবে শোক কৰাৰো কোনো আচলতে প্ৰশ্ন নাহে। 12 নম্বৰ শ্লোকত কৈছে, হে অৰ্জুন, না তেবাহম জাতু না সন্তম নেমে জনাধিপাহ না চৈব ন ভবিষ্যামহ সৰ্বে ভয়ামতঃ পৰম। যে তুমি মই আৰু এই ৰজাবিলাক যে আগতে নাছিলোঁ এনেকুৱা নহয়, বা ভৱিষ্যতে যে আমি নাথাকিম তেনেকুৱা নহয়। আমি আগতেও আছিলোঁ, এতিয়াও আছোঁ আৰু ভৱিষ্যতেও থাকিম। কিয় বোলে, জীৱৰ জন্ম মৃত্যু নাই। জন্ম মৃত্যু কাৰ? দেহৰ। দেহী বা আত্মাৰ জন্মও নাই, মৃত্যুও নাই। আত্মা নিত্য শাশ্বত আৰু দেহ হৈছে ক্ষণভংগুৰ অনিত্য। আৰু এইকাৰণে এই শ্লোকত ভগৱানে অৰ্জুনক বুজাবলৈ চেষ্টা কৰিছে, নিত্য অনিত্য বিবেক দিবলৈ চেষ্টা কৰিছে। নিত্য কি, অনিত্য কি। নিত্য যি নিত্য বস্তু তাৰ অস্তিত্ব সকলো অৱস্থাতে আছে, কেতিয়াও তাৰ হৰণ ভগন নাই। আৰু যিবিলাক অনিত্য বস্তু ই ক্ষণভংগুৰ, ই অশাশ্বত, ই যিকোনো মুহূৰ্ততে এই কচুপাতৰ পানীৰ দৰে, কচুপাতৰ পানীৰ দৰে যিকোনো মুহূৰ্ততে ই নাশ হ'ব পাৰে। গতিকে হে অৰ্জুন, মৃত্যুৰ অৰ্থ দেহৰ নাশ। দেহী বা আত্মা মৃত্যুহীন, অবিনাশী। মৃত্যু মানে দেহান্তৰ প্ৰাপ্তি, দেহান্তৰ প্ৰাপ্তি। তাৰ পিছৰ শ্লোকটোত বৰ সুন্দৰকৈ বুজাইছে। 13 নম্বৰ শ্লোকত কৈছে, দেহিনোऽস্মিন যথা দেহে কৌমাৰম যৌবনম জৰা তথা দেহান্তৰ প্ৰাপ্তি ধীৰ অস্ত্র না মুহ্যন্তি। জীৱৰ এই দেহত যেনেকৈ বাল্য অৱস্থা আহে, যৌৱন আহে আৰু শেষত জৰা অৱস্থা প্ৰাপ্ত হৈ থাকে, ঠিক তেনেকৈ দেহান্তৰ প্ৰাপ্তিও ঘটে। আৰু জ্ঞানীসকল তাত বিমুগ্ধ নহয়, অৰ্থাৎ জ্ঞানীসকলে তাৰ প্ৰতি কোনো ধৰণৰ মোহাচ্ছন্ন নহয়। কি কৰে বোলে, কেতিয়াও তাৰ প্ৰতি দুখ নকৰে, কেতিয়াও তাৰ প্ৰতি দুখ নকৰে। সেইকাৰণে আমি কি কৰিব লাগে যে আমি প্ৰথমে নিত্য অনিত্য বিবেক জ্ঞানটোৰ কাৰণে এজন গুৰুৰ একান্ত তত্ত্বজ্ঞানী গুৰুৰ সংগ ল'ব লাগে।
আৰু তেওঁৰ আশ্ৰয়ত আমি কি কৰিব লাগে যে এই নিত্য অনিত্য যি জ্ঞান এই জ্ঞানটো প্ৰাপ্তি কৰিব লাগে। ভগৱান কৃষ্ণই অৰ্জুনক ইয়াত তাকে দিছে, কৈছে যে মৃত্যুও তেনেকুৱা এটি অৱস্থাৰ প্ৰাপ্তিহে মাথো। যেনেকৈ আমাৰ সেই শৰীৰটো প্ৰথমে বাল্য অৱস্থা, তাৰপিছত যৌৱন অৱস্থা, তাৰপিছত জৰা অৱস্থা আহে, তেনেকৈ মৃত্যুও হয়। আৰু কি যে আত্মাৰ অবিনাশিতা আৰু দেহান্তৰ প্ৰাপ্তি সনাতন হিন্দু ধৰ্মৰ এয়ে মূল তত্ত্ব। সনাতন হিন্দু ধৰ্মৰ এয়ে মূল তত্ত্ব। বৌদ্ধ জৈন ধৰ্মটো জন্মান্তৰবাদ স্বীকৃত, অৰ্থাৎ স্বীকৃতি আছে। যা হওক ইছলাম খ্ৰীষ্টান আদি ধৰ্মই অৱশ্যে জন্মান্তৰবাদ স্বীকাৰ নকৰে। অৰ্থাৎ সেই সম্বন্ধে আমাৰ ক'বলগীয়াও একো নাই, কাৰণ যিহেতু আস্থা আৰু বিশ্বাসৰ কথা, সেই সম্বন্ধে আমি ক'বলগীয়া একো নাই। এতিয়া মানুহ মাত্ৰে হৈ পাপ অথবা পুণ্য কৰে, কৰ্মৰ জৰিয়তে। যিহেতু কৰ্ম কৰে গতিকে পাপো হয় অৰ্জন, পুণ্যও অৰ্জন হয়। সেইবাবে তেওঁৰ অৱশ্যে স্বৰ্গ বা নৰক গতিও হয়। স্বৰ্গলৈও যাব পাৰে, নাইবা নৰক প্ৰাপ্তিও কৰিব পাৰে। ভাল কাম যদি কৰে স্বৰ্গ, বেয়া কাম যদি কৰে নৰক পাব। আৰু এই সম্বন্ধে ভাগৱতত 84 লক্ষ নৰক আৰু 28খন যি মুখ্য নৰক সেই সম্বন্ধে কৈছে। এতিয়া কোনো জীৱৰ পক্ষে অখণ্ড পুণ্য বা অখণ্ড পাপ সাধন সম্ভৱ নহয়। সদায় যে পুণ্যই কৰিব, পাপ নকৰিব, বা পাপে কৰি থাকিব, পুণ্য অৰ্জন নহ'ব। সেইকাৰণে জীৱৰ চৰম প্ৰাপ্তি ভগৱানক লাভ। আৰু ভগৱানক যদি লাভ কৰিব লাগে, যিমান দিন পৰ্যন্ত জীৱে ভগৱানক নাপায় সিমান দিন পৰ্যন্ত তাৰ কৰ্ম আৰু বাসনা অনুসাৰে জন্ম মৃত্যু ভোগ কৰি থাকে। হাজাৰ পুণ্যও তাক ৰোধ কৰিব নোৱাৰে। গতিকে আমি একমাত্ৰ ভক্তিৰ জৰিয়তে হে ঈশ্বৰ প্ৰাপ্তি কৰিব পাৰোঁ, আৰু ঈশ্বৰ প্ৰাপ্তি কৰি আমি জন্ম মৃত্যুৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। কীৰ্তন ঘোষাত কৈছে মহাপুৰুষ গুৰুজনাই যে মহাযোগী জন ব্ৰহ্ম চিন্তে, যদি হৰিৰ নাম নলৱে সিও তুষ্ট ভ্ৰষ্ট হৈয়া সংসাৰত পৰে, চাৰি বেদে হেন কবে। মহাযোগীও যদি ব্ৰহ্ম সাক্ষাতো যদি কৰে বা পৰমাত্মাৰ লগত যদি লীনো হয়, তথাপিতো যদি ভক্তি নকৰে, হৰিৰ নাম যদি নলয়, তেওঁলোকসকলো ভ্ৰষ্ট হয় আৰু ভ্ৰষ্ট হৈ এই সংসাৰত পৰে। বেদে তাকে কৈছে। কৃষ্ণ।